চিপাঝাৰৰ ট্ৰিপুল মাৰ্ডাৰৰ ৰহস্য এই খুকুৰীখনে আচলতে উদ্ধাৰ কৰি পেলালে হয় এই খুকুৰীখনেই সকলো তথ্য সকলো গোপনীয় তথ্য এই খুকুৰীখনে আচলতে উদঙাই দিলে এই খুকুৰীখনৰ প্ৰায় হত্যাকাৰী এতিয়া ধৰা পৰিছে আপোনালোকক এটা ডাঙৰ খবৰ জনাইছো আৰু এই খবৰটোৱে এতিয়া বৰ্তমান সময়ত চাঞ্চল্য সৃষ্টি কৰিছে কাৰণ এই খুকুৰীখন ধৰা পৰিছে তেওঁৰ বিল্ডিঙত আৰু এই খুকুৰীখনৰ পৰাই এতিয়া হত্যাকাৰী ধৰা পৰিছে আপোনালোকে গম পায় যে এই হত্যাকাণ্ডত তিনিজন ব্যক্তিক হত্যা কৰা হৈছিল দীপক নাথ প্ৰতিমা নাথ আৰু তেওঁলোকৰ কণমানি ধীতিৰাজ নাথক হত্যা কৰা হৈছিল এই খুকুৰীখনে আৰু এই খুকুৰীখনে এটাকৈ দাৰ ঘাপ দিছিল প্ৰতিমা নাথক আৰু এই ধীতিৰাজ যিটো কণমানি মাজত দেখিছে এই কণমানি ল'ৰাটিক আচলতে এটা দাৰ ঘাপ দিয়াই নহয় পাঁচটাকৈ দাৰ ঘাপ দিছিল আৰু প্ৰতিমাক এটাকৈ দাৰ ঘাপ দিছিল আৰু দীপক নাথ যিজন মণ্ডল আছিল এই মণ্ডলজনক আচলতে মূৰৰ বেক সাইডে আক্ৰমণ কৰিছিল আৰু তেওঁ পৰি আছিল চোতালত আৰু কাষত তেখেতৰ তেজ পৰি আছিল এতিয়া প্ৰশ্ন হৈছে এই হত্যাকাৰী কোন এই হত্যাকাৰী বহু সময়লৈকে ধৰা পৰা নাছিল আৰু এতিয়া এই হত্যাকাৰী কোন ইয়াক লৈ সিবিআই তদন্তও হৈছে পুলিচে নিজাববীয়াকৈ তদন্ত কৰি আছে কিন্তু তেওঁলোকে এই খুকুৰীখন ধৰা পেলাব পৰা নাছিল পুলিচ ডিপাৰ্টমেন্টে হয়তো কৰবাত ক্লু ৰৈ গৈছিল কিন্তু ঘৰৰ মানুহে আচলতে এই খুকুৰীখন 3 নম্বৰ বিল্ডিঙত ওপৰৰ তলাৰ পৰা আচলতে খুকুৰীখন আৰু খুকুৰীখন ভৰাই থোৱা যিটো ফাক বুলি কোৱা হয় এই যন্ত্ৰটো ধৰা পেলাইছিল যন্ত্ৰ নহয় এটো এটা বস্তু যিটো খুকুৰীখন ভৰাই থয় তাৰ এটা কভাৰ হে কভাৰটো ধৰা পেলাইছিল আৰু মৃতদেহৰ কাষত সেই খুকুৰীকিখন পৰি থকা নাছিল এই দাখন পৰি থকা নাছিল আছিল এই ঘৰটোৰ 3 নম্বৰ মহলাৰ ওপৰত আৰু তাতে আছিল দীপক নাথৰ সেই মোবাইল ফোনটো কাৰণ মোবাইল ফোনটো হেৰাই আছিল এতিয়া এই গোটেই কথাখিনিৰ পৰা এই যে দাখন ধৰা পৰিলে আৰু দাখনৰ যিটো ফৰেনসিক হ'ব তাত সেই ফৰেনসিকৰ পৰা গোটেই কথাখিনি ধৰা পৰিব কাৰণ এখন দাহেৰে যদি হত্যা কৰিছে হত্যাকাৰীক তেনেহলে এই দাখনৰ যিটো মুঠি দেখিছে আপোনালোকে ধৰা ঠাইডখৰ তাত সেই হত্যাকাৰীৰ ফিংগাৰপ্ৰিন্ট থাকিব আৰু তাৰ পৰাই উদ্ধাৰ হ'ব কোন হেজন হত্যাকাৰী যিজন হত্যাকাৰী আহি এনেকৈ এটা পৰিয়াল নিহেষ কৰি দিলে আচলতে ধীতিৰাজ কণমানি ল'ৰা আছিল আৰু তেওঁৰ ধীতিৰাজৰ মাক আছিল প্ৰতিমা নাথ আৰু দেউতাক আছিল দীপক নাথ এজন এসডিসি অফিচত কৰ্মৰত মণ্ডল আছিল এই তিনিজনীয়া পৰিয়ালটো আচলতে এই বিল্ডিংটোত আছিল আৰু হত্যা কেতিয়া হৈছিল সঠিক ৰূপে কোনেও ক'ব পৰা নাই যদিও বুধবাৰৰ নিশাই এই হত্যাকাণ্ড হৈছিল বুলি বহুতে মত পোষণ কৰিছে আৰু বহুতে এনেকৈও ভাবি পেলাইছে যে দীপক নাথে আচলতে পত্নী আৰু পুত্ৰক হত্যা কৰি তাৰ পিছত নিজে আত্মহত্যা কৰিছে এনেকুৱা ধৰণৰ কথাও ওলাইছে ওচৰ চুবুৰীয়াই বহুতে অন্যান্য কিবা কিবি সন্দেহ কৰাৰ উপৰিও পুলিচ ডিপাৰ্টমেন্টে আৰু সিআইডিৰ দলে এনকুৱাৰী কৰি আছে অৱখত কি ধৰা পৰে অনাগত সময়ত দেখা যাব কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে 3 নম্বৰ মহলত এই খুকুৰী দাখন আচলতে আবিৰ্ভাৱ হোৱাটো ইয়াৰ পৰাই হত্যাকাৰী কোন খুব সহজে অনুমেয় হৈ পৰিব খুব সহজে ধৰা পৰিব বুলি আশা প্ৰকাশ কৰিছো আৰু আমি অনুমান কৰিব পাৰিছো পুলিচ ডিপাৰ্টমেন্টে এতিয়ালৈকে মুখ খোলা নাই যদিও অতি সোনকালে হয়তো এই এনেকুৱা ধৰণৰ ন তথ্যবোৰৰ পৰা আচলতে তথ্য আহৰণ কৰি খুব সোনকালে ৰাইজক জনাব ঠিক আছে দিয়ক ভিডিঅ'টো যদি ভাল লাগিছে তেনে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো